ফৰেষ্টাৰ আহি কেনে পইচা ঘুষ লয় পকেটত সোমাই গুচি গৈছে মানে তেওঁলোকৰ পইচাৰ ওপৰত মানে গোটেই চলে ফৰেষ্টাৰে চলে পুলিচবিলাকো চলে মানে গোটেই মানুহবিলাক পইচাৰ ওপৰত চলে সাধাৰণ মানুহক ক্ষতি কৰি তেওঁলোকে ধনী হৈ আছে কাৰ কাৰ আন্ডারে ট্ৰেক্টৰ চলে হেডিৰে দৰবাৰ দাও হাজাৰ হাজাৰ ৰাইজ ৰাজপথত ওলাই আহি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ অবৈধ বালি মহলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ এখন মাটিকোহীয়া ট্ৰেক্টৰৰ খুন্দাত খণ্ডকাপাৰা হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আব্দুল আলিমৰ মৃত্যু হৈছে তাৰ পিছতেই সৃষ্টি হৈ চাঞ্চল্যকৰ পৰিস্থিতি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ডাম্পাৰ খণ্ডকাপাৰাৰ গাঁৱৰ মাজেদি চলাচল কৰে যদিও কাণসাৰ নাই বন বিভাগৰ ইতিমধ্যে এই ক্ষেত্ৰত বন বিভাগক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো বন বিভাগৰ নীৰৱ নিৰ্বিকাৰ ভূমিকাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজে ঘটনাস্থলীত বৰপেটা জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক জিতেশ বৰ্মনকে ধৰি এটা বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় হাজিবারের মধ্যে বল কি ওখানে এই ট্যাক্সের বিরুদ্ধে কি এগুলো কমপ্লিট করে নাই না আমি করে দেখলাই কালকে কিন্তু ঘরে সারিয়ে নাইছে তো তিনি সবের কাছে দিকে কি হাল্লা করে না কোন কোন হবে বলেছেন না এটাই কথা আন্নগে বিস্কুট আছে দুধ গাড়ি মধ্যে আছে কেন না দুধ মধ্যে কেন গাড়ি মানুহবিলাক চাইছে চাৰ পিছত মানে এইটো যি বিচাৰ কৰিব লাগে সেইটো নকৰি ফৰেষ্টাৰ আহি কেনে পইচা ঘুষ লয় পকেটত সোমাই গুচি গৈছে মানে তেওঁলোকৰ পইচাৰ ওপৰত মানে গোটেই চলে ফৰেষ্টাৰে চলে পুলিচবিলাকো চলে মানে গোটেই মানুহবিলাক পইচাৰ ওপৰত চলে সাধাৰণ মানুহক ক্ষতি কৰি তেওঁলোকে ধনী হৈ আছে আৰু এইবিলাক আমাৰ অত্যাচাৰ লাগিব যে ফৰেষ্টাৰে ঘুষ খাইছে এইটো ৰাস্তাত পাৰ্মিশ্যন কোনে দিছে মাটি চলাৰ কাৰণে মাটি কাটাৰ কাৰণে পাৰ্মিশ্যন কোনে দিছে এইটো লাগিব আৰু যদি কোনোবা এজন মানুহে যদি কিবা ক'ব খোজে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে একশ্যন লয় তেওঁলোকৰ পইচা আছে তেওঁলোকৰ অহংকাৰ আছে সেইটো দেখাই মানে সাধাৰণ ৰাইজক মানে অত্যাচাৰ কৰি আছে এনেকুৱা কৰি আছে ভাবুকি দিয়ে মানে মাৰাৰ মানে ভাবুকি দিয়ে নাম ক'ব নালাগে ইয়াতে মানুহবিলাক জানি থাকে মই নামবিলাক নাজানো আৰু ইয়াতে মানে মাটি কাটি আছে মাটি কটাৰ মানে এইটো কোনো ৰুলছ নাই তাৰপিছত ইয়াতে দুখীয়া মানুহৰ বোলে মাটি নদীৰ পৰা কাটি লৈ আছে মেডিপাট্টা মাটি তেওঁলোকৰ মাটি কাটিলে আকৌ যিবিলাক মানুহে মাটি লৈ আছে তেওঁলোকক যদি ক'ব যায় তেওঁলোকে মানে পইচাৰ অহংকাৰ দেখাই দুখীয়া মানুহবিলাক অত্যাচাৰ কৰে যে এনেকুৱা মাৰিম এনেকুৱা এইটো কৰিম আজি যে এইটো ৰাস্তাত যে এনেকুৱা হৈ গ'ল যে এজন মানুহ মৰিলে 2 দিন আগতে জয়পুৰত এটা মানুহ মৰিছিল এইটো ৰিস্ক কোনে ল'ব
আৰু এই মাটি কটা ৰুলছ ইয়াতে আছে নেকি? এইটো এনেকুৱা সৰু ৰাস্তাত ডাম্পাৰ চলি ৰাতি গোটেই ৰাতি ডাম্পাৰ চলি থাকে। ডাম্পাৰ চলি থকাৰ পিছত এইটো সাধাৰণ ৰাইজতো অসুবিধা হয়েই। আৰু এই মানুহ যে মৰিলে সেইটো ৰিস্ক কোনে ল'ব? আৰু এইটো ডাম্পাৰ চলাৰ যিটো ৰুলছ সেইটো কিবা গভৰ্ণমেণ্টৰ আইনত আছে নেকি? আপোনাৰ সাংবাদিকক মই কুৱেশ্যন কৰিব খুজিছোঁ যে এইটো ৰুলছ আছে নেকি? নাই তো। এইটো ৰুলছ নাথাকাৰ পিছতো কিয় ডাম্পাৰ চলি আছে কিয়? আৰু যে দুখীয়া মানুহৰ অত্যাচাৰ হৈ আছে এইটো কোনে ৰিস্ক ল'ব? বাচ্চাৰ বয়স কিমান আছে? বাচ্চাৰ বয়স 7-8 বছৰ হ'ব পাৰে। 8 বছৰ হ'ব পাৰে। আজি কেনেকৈ কি হৈছিল? স্কুলৰ পৰা ঘৰত আহি আছিল। অহাৰ সময়ত মানে ট্ৰেক্টৰ এটা খুন্দাই মাৰি দিছে। দুইদিন আগতে জয়পুৰত এটা মানুহ মাৰিছে। বালাপিঠাত এটা মানুহ মাৰিছে। এনেকুৱা যে অত্যাচাৰ কৰি আছে কওক। টাইমটো 9টা-10টা বজাব লাগে। 9টাৰ পৰা 10টা বজাব লাগে। এই ৰিস্কটো কোনে ল'ব? আমি বিচাৰোঁ এইটো ৰাস্তাত মাটি কাটিব নোৱাৰে। আৰু যিবিলাক দুখীয়া মানুহৰ মাটিবিলাক কাটি আছে তেওঁলোকৰ মানে যিটো বিচাৰ সেইটো বিচাৰ লাগিব। আৰু সব যি গাড়ী ট্ৰেক্টৰে হওক ডাম্পাৰে হওক চব বন্ধ কৰিব লাগিব। কিবা ক'ব নেকি? ডাম্পাৰে হওক এইটো বন্ধ কৰিব লাগিব। এইটো ৰুলছ নাই। এইটো সৰু ৰাস্তাত মানে সাবিৰ আব্দুল্লাহ এই দুটা যদি কিবা কৈ থাকে যে এইটো গাড়ী নচলিব তাহোন আহি মানে আৰু হুমকি দি থাকে। আজি মানে ইমান গম পোৱা নাই বাৰু। আহিছে শুনা পাইছোঁ যে এক্সিডেণ্ট হৈছে। আহি মানে ডাইৰেক্ট চাইছোঁ যে শুনা পাওঁতে যে ল'ৰাটোক মানে ওপৰতে উঠাই দিছে গাড়ীটো স্কুলৰ সময়ত স্কুল টাইম। যদি ট্ৰেক্টৰবিলাক ৰখাই দিয়ে মালিকবিলাক আহে যে কিয় ট্ৰেক্টৰ ৰখাইছা উল্টা আৰু আমাক উল্টা দম দি থাকে। নাম দুটাই মালিক দুটাই আছে এতিয়া জাহাংগীৰ আলম আৰু সাবিৰ আব্দুল্লাহ। তাৰ ওপৰত একশ্যন ল'ব লাগে। তাহাঁতে আহি আমাক হুমকি দি থাকে কিয় গাড়ী বন্ধ কৰিছা? তোৰ বাপৰ মাটি দি চলে নেকি গাড়ী? এনেকৈ হুমকি দি থাকে। স্কুল টাইমত গাড়ী নৰখে চলি থাকে গাড়ী। মাটি নিয়া টানা চলি আছে। কিছুমান দালাল চক্ৰ আছে যে খাদানটো আনছি ইয়াতে। খাদানটো অনাৰ পিছত 100-150 মান গাড়ী সদায় এইটো লাইনতে চলে। এই ডাম্পাৰৰ যেতি আপোনাৰ আছে তাৰ ওপৰতো মাটি। পিছত যদি কোনোবা বাইক এটা যায় সেই গাড়ীখন যাব নোৱাৰে। তাৰ বালাখিনি মুখত লাগি থাকে স্কুলৰ সময়ত। তাৰমানে মানুহে ৰোজা ইফতাৰ কৰি থাকে সেইটো টাইমত গোটেই গাড়ীখন যাই থাকে। আৰু যিকেইটা গাড়ী আছে ইয়াতে এটাৰো টলি নাম্বাৰ নাই। আজি কেনেকৈ কি হ'ল? আজি শুনা পাইছোঁ যে একচুৱেলিতো আমি গাড়ী চলাওঁ। শুনা পাইছোঁ যে এটা মানুহ বোলে ইয়াতে মাৰি পেলাইছে। মাৰাৰ পিছত গাড়ীটো হ'লেও সেইটো গাড়ীৰো ইঞ্চুৰেঞ্চ নাই আমি জানাওঁ। শুনা পাইছোঁ যে ইঞ্চুৰেঞ্চো নাই। গাড়ী ট্ৰলি নাম্বাৰটো নাইয়ে। এইটো এটা গাড়ী যে ইয়াতে মাটি চলাই আছে গাড়ী চলাই আছে কিবা অঘটন হ'লে এইটো ইঞ্চুৰেঞ্চ যদি ট্ৰলি নাম্বাৰ নাথাকে এইটো ক্লেইম কেনেকৈ পাব? একটাও ক্লেইম নাপায়। এইটো ঘৰৰ মানুহৰ পৰা দিব লাগিব। সেইখিনিয়ে যাতে ইয়াতে অবৈধ গাড়ী চলাব নোৱাৰে। পাৰ্মিট যদি থাকে গাড়ীত বালা টানাৰ যদি পাৰ্মিট থাকে MBA ছাৰে যদি পাৰ্মিট দিছে সেইটো পাৰ্মিট লৈ গাড়ী ইয়াতে চলক কোনো আপত্তি নাই আমাৰ। কিন্তু অবৈধভাৱে চলাব নোৱাৰে। কোনো পাৰমিশন নাই। হয় বহুত কেইটা দালাল চক্ৰ আছে ইয়াতে। মেইন কেইটা কোনো মাটি কাটাৰ কোনো পাৰমিশন নাই। ঠিক আছে এইটো ৰাস্তাত কোনো মাটি কাটাৰ পাৰমিশন এইটো আমি জানা মতে বহুত দিনৰ পৰা চলি আছে। আপুনি চাব যিমান মানুহ আছে কিছুমানৰ ঘৰৰ সন্মুখত বালাৰ পাহাৰ এলি থৈছে। নেক্সট টাইমত যেতিয়া বৰ্ষাৰ টাইম আহিব তেতিয়া সেইটো মাটি বিক্ৰী কৰিব আৰু মাটি কাটাৰ পাৰমিশন সেইখিনিয়ে। নাই।